মানুহ এজনে স্যালারি পায় বা যিকোনো আপোনালোকে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ চেনেল অনলাইন সহায়লৈ বন্ধুসকল আজি আপোনালোকক মই দেখুৱাম যে আপোনালোকৰ যদি মাহেকৰ স্যালাৰিয়ে নুজুৰা হৈছে অৰ্থাৎ আপোনালোকৰ স্যালাৰি হোৱাৰ পিছত মাহেকত আপোনালোকৰ পকেটত এটকাও নাথাকে নেকি বা আপোনালোকৰ স্যালাৰি হলেও মাহেকত গৈ পেলাই আপোনালোকে সেভ কৰিব নোৱাৰে নেকি আপোনালোকৰ পইচাখিনি স্যালাৰি হোৱাৰ পিছত কলৈ যায় কেনেকৈ ইউজ কৰে কেনেকৈ ইউটিলাইজ কৰিব যদি আপোনালোকৰ এই সম্পৰ্কে আপোনালোকৰ ধাৰণা কৰিব বিচাৰে বা ভিডিওটোৰ জৰিয়তে গম পাব বিচাৰে তেতিয়াহলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকক আপোনালোকে গম পাব যে আপোনালোকৰ পইচাখিনি কেনেকৈ যায় কলৈ যায় আৰু আপোনালোকে পইচাখিনি কেনেকৈ মাহেকত আপোনালোকে 5000 টকাকৈ সেভ কৰিব পাৰিব যদিহে আপোনালোকৰ স্যালাৰি 25000 টকা হয় যদি আপোনালোকৰ স্যালাৰি 25000 টকা হয় তেতিয়ালৈকে মোৰ এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব পাৰে বা যদি আপোনালোকৰ স্যালাৰি 10000 টকা হয় তেতিয়াও এই ফৰ্মুলাটো আপোনালোকে ইউজ হ'ব আর যদি আপোনালোকৰ স্যালাৰি 5000 টকা হয় তথাপি আপোনালোকৰ এই ফৰ্মুলাটো ইউজ হ'ব অৰ্থাৎ যিকোনো ক্যাটেগৰি যিমান স্যালাৰি নাপাওক কেলে আপোনালোকৰ এই ফৰ্মুলাটো ইউজ কৰিলে আপোনালোকে এই ফৰ্মুলাটোৰ জৰিয়তে আপোনালোকৰ স্যালাৰিত মাহেকত আপোনালোকে 5000 পৰা তাতকৈ বেছিও আপোনালোকে সেভ কৰিব পাৰিব মাহিলি গতিকে বলক ভিডিওটো পলম নকৰি আৰম্ভ কৰোঁ ধৰি লওক মানুহ এজনে স্যালাৰি পায় বা যিকোনো আপোনালোকে ধৰক স্যালাৰি পায় 25000 টকা এই ফৰ্মুলাটো ইউজ কৰি আপোনালোকৰ স্যালাৰি পৰাও আপোনালোকৰ 20% ইনভেস্ট মানে জমা কৰিব পাৰিব অৰ্থাৎ ইনভেষ্টমেন্ট কৰিব পাৰিব আৰু এই 5000 টকা যদি 25000 টকা হয় তেতিয়াহলে আপোনালোকৰ 5000 টকা ইনভেষ্টমেন্ট হ'ব অৰ্থাৎ আপোনালোকৰ জমা হ'ব আৰু যদি তাতকৈ বেছি স্যালাৰি হয় তেতিয়াহলে আপুনি তাতকৈ বেছি আপোনালোকে জমা কৰিব পাৰিব মই ইয়াত আপোনালোকক মিনিমামটোৱে দেখুৱাইছো অৰ্থাৎ আজিকালি দিনত কমসে কম 25000 টকাটো স্যালাৰি মানুহ এজনে পায় চৰকাৰী কৰ্মচাৰী এজনে হওক বা আপোনাৰ কোম্পানী কৰ্মচাৰী এজনেও হওক গতিকে ধৰি লৈছো 25000 টকা যদি 25000 টকাতকৈ কাৰোবাৰ কম হয় তেতিয়াও আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰিব পাৰে অৰ্থাৎ 50:30:20 মই ক'লো মানে ধৰি লওক 25000 টকা এজন কৰ্মচাৰীয়ে স্যালাৰি পায় সেই স্যালাৰিৰ পৰা তেখেতে কি কৰিব 50% তেখেতৰ নিডছ অৰ্থাৎ আৱশ্যকীয় সামগ্ৰীত ব্যৱহাৰ কৰিব প্ৰত্যেক মাহতে তাৰপিছত আহিলে 30% ওয়ান্স অৰ্থাৎ ইচ্ছাত তেখেতে এইটো খৰচ কৰিব তাৰপিছত আহিলে 20% ইনভেষ্টমেন্ট অৰ্থাৎ জমা বা বিনিয়োগ কৰিব তাৰপিছত আহিলে আপোনাৰ এই 25000 পৰা ক'লো যে 50% হ'ব 25000ৰ 12500 টকা তেওঁ আৱশ্যকীয় খৰচ কৰিলে তাৰপিছত আহিলে আপোনাৰ 30% 7500 টকা এই 25000ৰ পৰা 7500 টকা তেওঁ ইচ্ছাত খৰচ কৰিলে অৰ্থাৎ এই ইচ্ছাৰ পৰা তেওঁ কৰিব পাৰে কি এটা 70% ওয়ান্সত অৰ্থাৎ ইচ্ছাতে খৰচ কৰিলে আৰু তাৰ পৰা এই 7500ৰ পৰা 30% এটা এমাউন্ট কি কৰিলে তেওঁ ইমাৰ্জেন্সি ফান্ড হিচাপে জমা কৰিলে অৰ্থাৎ তেওঁৰ কি হ'ব তাৰপিছত আহিব তেওঁ 20% এই 20% তেওঁ হ'ব 25000 20% হ'ব 5000 টকা ইনভেষ্টমেন্ট কৰিলে মই অলপ আগতে ক'লোৱে মিউচুৱেল ফান্ড পিপিএফ এনপিএস ইটিএফ বা আপোনাৰ এফডি এনেকুৱাত আপোনালোকে ইনভেষ্টমেন্ট কৰিব পাৰে তাৰপিছত মই কৈছিলো যে আপোনালোকক এই 70% ওয়ান্সৰ পৰা আহিলে আপোনালোক ইয়াত ধৰি লওক এই 30%ৰ 70% ওয়ান্সৰ পৰা ওয়ান্সত যদি আপুনি খৰচ কৰে অৰ্থাৎ কিমান হ'ব 5200 টকা অৰ্থাৎ এই 7500ৰ পৰা যদি আপোনালোকে 70% এমাউন্ট খৰচ কৰে অৰ্থাৎ 5000 টকা 5250 টকা আপুনি খৰচ কৰিলে তাৰ পৰা আপোনালোকে ইমাৰ্জেন্সি ফান্ড হিচাপে 30% আকৌ জমা কৰিলে অৰ্থাৎ 2250 টকা আপোনালোকে এটা ইমাৰ্জেন্সি ফান্ড হিচাপে জমা কৰিলে এই ফৰ্মুলাটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ স্যালাৰি যিমান হয় ইয়াত মই 25000 এমাউন্ট এটা লৈ আপোনালোকক এক্সাম্পল হিচাপে বুজাই দিছো ইয়াত আপোনালোকৰ যিমান স্যালাৰি হয় এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰি আপোনালোকৰ স্যালাৰিখিনি আপোনালোকে 5000 হওক 10000 হওক তেনেকৈ আপোনালোকে প্ৰত্যেক মাহতে বচাব পাৰিব আৰু তাৰ কাৰণে আপোনালোকৰ কিছুমান এপ আছে এই ধৰি লওক আপোনাৰ মানি মেনেজমেন্ট এপ হওক বা এক্সেল শীট হওক এনেকুৱা ধৰণৰ আপোনালোকে এপো ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ টকা পইচাখিনি কোনফালে গৈছে আর যদি আপোনাক লাগে বলে যে স্যার মিউচুয়াল ফান্ডত কেনেকৈ ইনভেষ্টমেন্ট কৰে বা এসআইপি কেনেকৈ কৰে বা এনপিএস ইপিএফৰ বিষয়ে আমাক অলপ ক'ব তেতিয়াহ'লে মোক কমেন্ট সেকশনত আপোনালোকে জনাব মই সেই সম্পৰ্কে আপোনালোকৰ ওচৰত এটা ভিডিঅ' প্ৰস্তুত কৰিম আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যদি আপোনালোকে পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আমাৰ আহি থকা এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকে গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিলে পুনৰ